মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 3ৰ বিৰ যিকেইটা প্ৰশ্ন আছিলে এই প্ৰশ্নকেইটাৰ সমাধানখিনি কৰি দিবলৈ চেষ্টা কৰিম, লগতে ধুনীয়াকৈ বুজাই দিবলৈ মই চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। যদি তোমালোকে বুজি পোৱা ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা। এতিয়া তোমালোকে ভিডিঅ'টো চাওঁতে তোমালোকে ধুনীয়াকৈ তোমালোকৰ বহীখন লগতে তোমালোকৰ কিতাপখন উলিয়াই ল'বা আৰু মনোযোগেৰে চাবা, তেতিয়াহে তোমালোকে ধুনীয়াকৈ বুজি পাবা। এতিয়া চাবা হা, অনুশীলনী 3ৰ বিৰ কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1ত কি দিছিল যে তলৰ সংখ্যাবোৰৰ পৰা যুগ্ম আৰু অযুগ্ম সংখ্যাবোৰ বাছি উলিওৱা, হয়নে? ইয়াতে আমাক কি দিয়া আছে, সংখ্যাবিলাক দি থোৱা আছে। এই সংখ্যাবিলাকৰ পৰা আমাক কি কৈছে, যিকেইটা যুগ্ম হয় সেই যুগ্ম সংখ্যাকেইটা আমাক লিখিব দিছে বেলেগকৈ, আৰু অযুগ্ম সংখ্যাকেইটা আমাক বেলেগ বেলেগকৈ লিখিবলৈ দিছে। এতিয়া তোমালোকে চোৱা যে প্ৰথমতে তোমালোকে জানিব লাগিব, মই আগৰ ভিডিঅ'কেইটাত তোমালোক কৈছিলো যে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা কাক কয়। ঠিক আছে, যুগ্ম সংখ্যা বোলে যুগ্ম সংখ্যা সেইবোৰ সংখ্যাক কোৱা হয় যিবিলাক সংখ্যাক 2ৰে সম্পূৰ্ণৰূপে হৰণ যায়। অথবা তোমালোকে যুগ্ম সংখ্যা এনেকৈ লিখিব পাৰা, যুগ্ম সংখ্যা কাক বোলে আহিলে যে যিবিলাক সংখ্যাৰ একৰ স্থানত 0, 2, 4, 6, 8 থাকে তেনেবোৰ সংখ্যা হৈছে যুগ্ম সংখ্যা। ঠিক আছে, গতিকে তেনেবোৰ সংখ্যাক কি বুলি কোৱা হয়, যুগ্ম সংখ্যা বুলি কোৱা হয়। গতিকে সলিউশন বা তোমালোকে সমাধান বুলি লিখিব পাৰা। ইয়াতে আমি লিখিম যুগ্ম সংখ্যাবিলাক। ঠিক আছে, এইটো সাইডে যুগ্মবিলাক লিখিম আৰু ইয়াতে লিখিম আমি অযুগ্ম সংখ্যাবিলাক। ইয়াতে অযুগ্ম। ঠিক আছে, এতিয়া অযুগ্ম সংখ্যা কাক বোলে, যিবিলাক সংখ্যাৰ একৰ স্থানত 1, 3, 5, 7, 9 থাকে তেনেবোৰ সংখ্যা কি বুলি কোৱা হয়, অযুগ্ম সংখ্যা বুলি কোৱা হয়। এতিয়া তোমালোকে প্ৰথমতে এই সংখ্যাটো চোৱা 16। 16ৰ একৰ স্থানত কি আছে, মই ইয়াত লিখি দিছো যিবিলাক সংখ্যাৰ একৰ স্থানত 0, 2, 4, 6, 8 থাকে সেইবোৰ কি হয়, যুগ্ম। সেইবোৰ সংখ্যা কি বুলি কোৱা হয়, যুগ্ম সংখ্যা বুলি কোৱা হয়। আৰু যিবিলাক সংখ্যাৰ একৰ স্থানত 1, 3, 5, 7, 9 থাকে তেনেবোৰ হৈছে অযুগ্ম সংখ্যা। ঠিক আছে, তোমালোকে উত্তৰত এইখিনি লিখিলেই হ'ব, এইখিনিও বুজি পাবৰ কাৰণে লিখি দিছো। এতিয়া একৰ স্থান বুলি যে কৈছো, যেনে ধৰা এইটো এটা সংখ্যা, যেনে ধৰা 413 সংখ্যাটো ললো, 413 এইটো হৈছে একৰ স্থান আৰু 3টো একৰ স্থানত আছে, এই একটো আছে দশকৰ স্থানত। ঠিক আছে, দশক, আৰু এই 4টো আছে শতকৰ স্থানত। ঠিক আছে, আমি কোনকেইটা স্থান চাব লাগিব, একৰ স্থান কেইটা চাব লাগিব। একৰ স্থানত যদি এইকেইটা থাকে তেতিয়া যুগ্ম হ'ব, এইকেইটা যদি থাকে তেতিয়াহ'লে কি হ'ব, অযুগ্ম সংখ্যা হ'ব। ঠিক আছে, এতিয়া আমি আনসাৰ খিনি কৰো আহা, তোমালোকে ধুনীয়াকৈ মনোযোগেৰে চাই যাবা। এতিয়া চোৱা, প্ৰথম সংখ্যাটো আমাক কিমান দিছে চোৱা, 16। 16ৰ একৰ স্থানত কি আছে চোৱা, 6 আছে। 6 থাকিলে কি হ'ব, 6 থাকিলে এইটো যুগ্ম সংখ্যা, গতিকে 16টো হ'ব যুগ্ম সংখ্যা। ঠিক আছে, কমা দিলো। নেক্সট চোৱা, 38ৰ একৰ স্থানত কি আছে, 7 আছে। 7 থাকিলে কি হ'ব, এইটো অযুগ্ম সংখ্যা হ'ব। 37টো হৈ গ'ল অযুগ্ম সংখ্যা। আশা কৰিছো বুজি পালা। একেধৰণে 93 চোৱা, 93ৰ একৰ স্থানত কি আছে, 3 আছে। 3 থাকিলে কি হ'ব সংখ্যাটো, 3 যদি যেটো আছে 3 থাকিলে হ'ব অযুগ্ম সংখ্যা। গতিকে অযুগ্মত লিখি দিয়া 93। ঠিক আছে, 93 ক'ত লিখিলো আমি চোৱা, অযুগ্মত। নেক্সট চোৱা, 88ৰ একৰ স্থানত কি আছে, 8 আছে। 8 থাকিলে কি হ'ব, এইটো যুগ্ম সংখ্যা হৈ গ'ল। একেধৰণে নেক্সট চোৱা, 40ৰ একৰ স্থানত 0 আছে। 0 থাকিলে এইটো কি হ'ব, যুগ্ম সংখ্যা হ'ব। 42 যুগ্ম সংখ্যা হৈ গ'ল। নেক্সট চোৱা, 96ৰ একৰ স্থানত কি আছে, 6 আছে। 6 থাকিলে কি হ'ব, 6 থাকিলে হ'ব এইটো যুগ্ম সংখ্যা, গতিকে 96টো ইয়াতে যুগ্ম সংখ্যাত লিখি দিলো। একেধৰণে নেক্সট চোৱা, 413 সংখ্যাটোৰ একৰ স্থানত কি আছে, 3 আছে। 3 যেহেতু আছে, 3 থাকিলে কি হ'ব, এইটো অযুগ্ম সংখ্যা হ'ব। গতিকে 413 যিটো সংখ্যা সেই গোটেই সংখ্যাটোৱে অযুগ্ম সংখ্যা হ'ব। ঠিক আছে, আশা কৰিছো বুজি পালা কিয় আমি এইকেইটা অযুগ্ম লিখিলো বা কিয় এইকেইটা আমি যুগ্ম লিখিলো। এতিয়া আমি নেক্সটটো চাওঁ আহা, 814 আছে হয়নে। ইয়াৰ পিছত কি আছে চোৱা, চোৱা এইটো অযুগ্ম। ঠিক আছে, অযুগ্ম। এতিয়া চোৱা নেক্সট 800 কিমান আছে চোৱা, 14 আছে। 14ৰ একৰ স্থানত কি আছে, 814ৰ একৰ স্থানত 4 আছে। যেহেতু 4 আছে, 4 থাকিলে কি সংখ্যা হ'ব, 4 থাকিলে হ'ব যুগ্ম। গতিকে 814টো আমি ইয়াতে লিখিম। নেক্সট চোৱা, 737ৰ একৰ স্থানত কি আছে, 737 সংখ্যাটোৰ একৰ স্থানত আছে 6। 6 থাকিলে কি সংখ্যা হ'ব, 6 যেহেতু আছে এইটো যুগ্ম সংখ্যা হ'ব। গতিকে আমি কি কৰিম, 737টো ইয়াতে লিখি দিম। নেক্সট চোৱা, ইয়াতে কিমান আছে, 0 আছে একৰ স্থানত। একৰ স্থানত 0 থাকিলে এইটো যুগ্ম সংখ্যা হ'ব, গতিকে 900টো হৈ গ'ল যুগ্ম সংখ্যা। নেক্সট একৰ স্থানত কি আছে, 1 আছে। 1 থাকিলে কি হ'ব, যুগ্ম সংখ্যা হ'ব। 1 যেহেতু আছে যুগ্ম সংখ্যা হৈ গ'ল, অৰ্থাৎ 591টো কি হৈ গ'ল, যুগ্ম সংখ্যা হৈ গ'ল। নেক্সট 815ৰ একৰ স্থানত কি আছে চোৱা, 5 আছে। যেহেতু 5 আছে, 5 থাকিলে কি হ'ব, এইটো অযুগ্ম সংখ্যা হ'ব। গতিকে 815টো হ'ব ইয়াতে।
200 নম্বৰ প্ৰশ্নত কি আছে চোৱা 9 আছে 9 যেটো আছে এটো যুগ্ম সংখ্যা হ'ব ঠিক আছে এতিয়া চোৱা নেক্সট আৰু কি ৰৈ গল 312 আৰু 7691 ৰল 312 যেটো অৱস্থানত 2 আছে এটো যুগ্ম সংখ্যা হ'ব 7691 অৱস্থানত 1 আছে গতে এটো যুগ্ম সংখ্যা হ'ব গতিকে আমি ইয়াত কিমান লিখিম চোৱা আমি ইয়াত কিমান লিখিম যুগ্মত কিমান লিখিম চোৱা 312 টো কিহত লিখিম যুগ্ম ঠিক আছে 312 টো কি হৈ গল যুগ্ম সংখ্যা আৰু 7691 টো কি হৈ যাব অযুগ্ম সংখ্যা হ'ব আই কৰিছো বুজি পালা আৰু চোৱা ইয়াতে শেষত তোমালোকে কমা দিব নালাগে ঠিক আছে এইখিনি হৈছে কোৱেশ্চন নম্বৰ 1 ৰ সলিউশন সমাধান ঠিক আছে তে চোৱা এটো তোমালোকে ইয়াত 2 টো দি লবা ঠিক আছে এটো হৈছে ইয়াৰে সলিউশন 312 আই কৰিছো ধুনিয়াকে বুজি পালা এটা এক নম্বৰটো হৈ গল তোমালোকে যদি চোৱা যুগ্ম সংখ্যাৰ অৱস্থানত চোৱাচোন 0 2 4 6 8 আছে বেলেগ নাই চোৱা 0 2 4 6 8 আছে অৱস্থানত অযুগ্ম সংখ্যাৰ অৱস্থানত চোৱা 1 3 5 7 9 আছে বেলেগ একো নাই ইয়াতে হয়নে অৱস্থান বিলাক চোৱাচোন আই কৰিছো ধুনিয়াকে বুজি পালা এতিয়া আমি 2 নম্বৰৰ সলিউশন উলিয়াবলৈ চেষ্টা কৰিম 2 নম্বৰত কি দিছে চোৱা 2 নম্বৰত আমাক দিছিল কোৱেশ্চনটো যে চোৱা তলৰ সংখ্যাবোৰৰ পৰা মৌলিক আৰু যৌগিক সংখ্যাবোৰ বাছি উলিওৱা কি কৈছে আমাক ইয়াতে কেইটা সংখ্যা দিছে সেই সংখ্যাবোৰ কেইটাৰ পৰা আমাক মৌলিক সংখ্যা কোন কেইটা আৰু যৌগিক সংখ্যা কোন কেইটা আমাক বাছি উলিয়াবলৈ কৈছে আমি প্ৰথমতে জানো মৌলিক আৰু যৌগিক সংখ্যানো কি হয় সো মৌলিক যেতিয়া আমি উৎপাদক উলিয়াও তোমালোকৰ আগতে উৎপাদক উলিয়াই শিকাইছো হয়নে তোমালোকে যদি চোৱা নাই তোমালোকে চাই লবা এতিয়া চোৱা উৎপাদক যেতিয়া উলিয়াও উৎপাদক যদি মাত্ৰ দুটা পাও তেতিয়া হলে এটো কি হ'ব মৌলিক সংখ্যা হ'ব আৰু যদি উৎপাদকৰ সংখ্যা দুটাতকৈ অধিক তিনিটা চাৰিটা পাঁচটা যি কোনো হ'ব পাৰে ঠিক আছে দুটাতকৈ যদি অধিক হয় তেতিয়া হলে এটো কি বুলি কোৱা হয় যৌগিক সংখ্যা বুলি কোৱা হয় মই তোমাৰ উদাহৰণ সহ বুজাই দিবলৈ আৰু এবাৰ চেষ্টা কৰিছো ঠিক আছে তোমালোকে মনোযোগেৰে চাবা তোমালোকে এতিয়া চোৱা ফাৰ্স্ট সংখ্যাটো আমাক কিমান দিছে 23 হয়নে 23 আৰু এতিয়া চোৱা উৎপাদক কেনেকৈ উলিয়াব লাগে উৎপাদকটো তোমালোকে চোৱা 23 যদি আমি উৎপাদক উলিয়াবলৈ চেষ্টা কৰো আমি কি লিখিব পাৰো 1 * 23 লিখিব পাৰো হয়নে বা 23 * 1 আমি লিখিব পাৰো ঠিক আছে অৰ্থাৎ 1 পূৰণ 23 লিখিব পাৰো বা 23 পূৰণ 1 লিখিব পাৰো ঠিক আছে যেটো 1 পূৰণ 23 লিখিছো 23 পূৰণ 1 আৰু আমি নিলিখো একেধৰণে তোমালোকে চোৱা 2 ৰ লগত কিবা সংখ্যা পূৰণ কৰি 23 পাম নে নাপাও 3 ৰ লগত কোনো সংখ্যা পূৰণ কৰি 23 পাম নে নাপাও 4 ৰ লগত কোনো সংখ্যা পূৰণ কৰি 23 পাম জানো নাপাও 5 ৰ লগত কিবা সংখ্যা পূৰণ কৰি পাম নে না এতিয়া চোৱা নেক্সট 6 ৰ লগত কিবা সংখ্যা পূৰণ কৰি 23 পাব পাৰো জানো আমি নাপাও 7 ৰ লগত পাম নে নাপাও 8 ৰ লগত আমি পাম জানো 8 ৰ লগত কোনো সংখ্যা পূৰণ কৰি আমি এইটো সংখ্যা নাপাও হয়নে নেক্সট চোৱা 8 ৰ পিছত আমি কি পাও 8 ৰ পিছত আমি পাম 9 9 ৰ লগত আমি কোনো সংখ্যা পূৰণ কৰি এই সংখ্যাটো পাব পাৰো জানো নাপাও 10 ৰ লগত পাম জানো 10 ৰ লগতো আমি নাপাও অৰ্থাৎ এই সংখ্যাটোৰ উৎপাদকৰ সংখ্যা মাত্ৰ দুটা উৎপাদক আমি কি পালো 1 আৰু 23 পালো অৰ্থাৎ মৌলিক সংখ্যা কাক বোলে যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে মানে যেটো সংখ্যাৰ উৎপাদক বুলি যেনে আমি 23 ৰ উৎপাদক উলিয়াইছিলো সেই সংখ্যাটো নিজেই তাকে কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় বা চমুকৈ ক'ব গলে যিবিলাক সংখ্যাৰ উৎপাদকৰ সংখ্যা মাত্ৰ দুটা তেনেবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয় আৰু উৎপাদক উলিয়াৰ পিছত মাত্ৰ যদি দুটা উৎপাদক পায় সেইটো মৌলিক সংখ্যা হ'ব অৰ্থাৎ 23 ৰ উৎপাদকৰ সংখ্যা যেহেতু মাত্ৰ দুটা 1 আৰু 23 গতিকে এই 23 সংখ্যাটো কি হ'ব এই 23 সংখ্যাটো মৌলিক সংখ্যা হ'ব আগৰটো ধুনিয়াকৈ তোমালোকে বুজি পালা এনে ধৰণে আমি আনসাৰ বিলাক উলিয়াবলৈ লাগিব এতিয়া আমি এনেকৈ লিখিব লাগিব এফালত লিখিম আমি মৌলিক সংখ্যা বিলাক আৰু তলত লিখিম আমি যৌগিক সংখ্যা বিলাক ঠিক আছে তোমালোকে এনে ধৰণে লিখিবলৈ লাগিব এতিয়া চোৱা 23 টো মই উৎপাদক উলিয়াই দেখাই দিলো 23 টো কি হৈ গল 23 টো হৈ গল মৌলিক 23 ৰ পিছত আমি পাও 27 27 ৰ যদি আমি উৎপাদক উলিয়াও তোমালোকে চোৱাচোন 1 * 27 লিখিব পাৰো কাৰণ একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে পাম হয়নে 1 * 27 পাই গলো নেক্সট 2 ৰ লগত কিবা সংখ্যা পূৰণ কৰি 27 পাম নে নাপাও 3 ৰ লগত পাম 3 * 9 3 9 গুণ কিমান হয় 3 9 গুণ হৈছে 27 ঠিক আছে 3 * 9 3 9 গুণ কিমান হয় 27 হয় গতিকে উৎপাদক কেইটা পালো 1 3 9 27 পালো হয়নে আৰু আমি বেছি উৎপাদক উলিয়াই নাথাও কাৰণ যেতিয়াই গম পাও দুটাতকৈ অধিক উৎপাদক আছে তেতিয়া হলে এটো কি সংখ্যা হ'ব তেতিয়া হলে হেতু হ'ব যৌগিক সংখ্যা অৰ্থাৎ এই যেটো 27 সংখ্যা আছে 27 সংখ্যাটো হ'ব যৌগিক সংখ্যা আগৰটো বুজি পালা ধুনিয়াকে এতিয়া আমি নেক্সট দিয়া আছে 30 টো কি হ'ব চোৱা আমি 1 পূৰণ 30 লিখিব পাৰো
3 10 গুণ 30 লিখিব পাৰো হয়নে অৰ্থাৎ উৎপাদক বেছি হ'ব গতিকে যেটো উৎপাদকৰ সংখ্যা বেছি এটো যৌগিক সংখ্যা হ'ব 30 টো কি সংখ্যা যৌগিক সংখ্যা এই কাৰণে 61 টো চোৱা 61 টো তোমালোকে চোৱা 1 into 61 লিখিব পাৰো 2 লগত কিবা অংক পূৰণ কৰি 61 পাম জানো নাপাও 3 লগত কিবা অংক পূৰণ কৰি 61 পাম জানো নাপাও 4 লগত পাম জানো নাপাও 5 লগত নাপাও হয়নে 6 লগত পাম জানো 6 লগতো আমি নাপাও 7 লগত পাম জানো নাপাও 8 লগত নাপাও 9 লগত নাপাও 10 লগতো নাপাও অৰ্থাৎ 61 টো কি হ'ব 61 টোৰ যেটো উৎপাদকৰ সংখ্যা মাত্ৰ দুটা 61 সংখ্যাটো কি হ'ব 61 সংখ্যাটো হ'ব মৌলিক সংখ্যা ঠিক আছে 61 কি হৈ গল মৌলিক সংখ্যা হৈ গল নেক্সট ওয়া 61 এর পিছত 97 টো এটা কি হ'ব সোয়া 97 এর যদি আমি উৎপাদক উলিয়াবলৈ চেষ্টা কৰো 1 into 97 হয়নে নেক্সট ওয়াচোন আৰু বেলেগ কিবা দুইৰে যাব জানো দুইৰে কোনো না যায় দুইৰে কোনো অংক পূৰণ কৰি 97 নাপাও 3 ৰে পাম জানো 3 ৰে নাপাও 4 ৰে পাম নে 4 ৰে আমি নাপাও 5 ৰে পাম জানো 5 ৰে আমি নাপাও 6 ৰে পাম নে 6 ৰে আমি নাপাও 7 ৰেও নাপাও 8 ৰেও নাপাও 9 ৰেও আমি নাপাও 10 ৰেও আমি নাপাও যেটো নাপাও ওৰে 97 টো কি সংখ্যা হৈ গল যেটো ইয়াৰ উৎপাদকৰ সংখ্যা মাত্ৰ দুটা 97 সংখ্যাটো হৈ গল মৌলিক সংখ্যা আগৰছো বুজি পালা এটা নেক্সট আমি 42 টো চাম 42 টো চোৱা 42 এর উৎপাদকৰ সংখ্যা যেটো বেছি হয় দুটাতকৈ অধিক কাৰণ 2 পূৰণ 21 দুগুণ 42 হয় উৎপাদক এটা দুটা তিনটা চাৰিটা পাই গলো হয়নে যেটো আমি চাৰিটাকে উৎপাদক পালো 42 সংখ্যাটো কি সংখ্যা হ'ব 42 যেটো সংখ্যা আছে এটো যৌগিক সংখ্যা হ'ব কাৰণ ইয়াৰ উৎপাদকৰ সংখ্যা বহুত বেছি দুটাতকৈ অধিক এটা আমি নেক্সট কৰিম চাম ঠিক আছে তোমালোকৰ যেটো সৰু লৰা ছোৱালী তোমালোকৰ এবাৰত হয়তো বুজি পোৱাত অসুবিধা কাৰোবাৰ হ'ব পাৰে ঠিক আছে যেটো বহু কেজন লৰা ছোৱালী চাই আছে তোমালোকৰ দুইজনৰ এবাৰত বুজি পোৱাত অসুবিধা হ'ব পাৰে গতিকে তোমালোকে কি কৰিবা পিছত আৰু এবাৰ ভিডিওটো চাই লবা ঠিক আছে নোৱাৰিলে আৰু এবাৰ চাবা তাৰ পিছতো যদি আমি বুজি নপোৱা আমাৰ WhatsApp নম্বৰ দি থোৱা আছে WhatsAppত আমাক মেছেজ কৰি খুদিবলে নাপাহৰিবা আমি তোমাক বুজাই দিবলে চেষ্টা কৰিম নেক্সট আমি চাওবা 93 টো 93 চোৱা আমি এনেকৈ লিখিব পাৰো চোৱা 1 into 93 হয়নে এটা চোৱা 93 কে চোৱা 2 ৰে 2 কোনো সংখ্যা লগত কোনো সংখ্যা পূৰণ কৰি আমি 93 নাপাও পাম জানো নাপাও 3 লগত পাম নে চোৱা এনেকৈ তোমালোকে হৰণ কৰি চাব পাৰা যেনে 3 3 গুণ 9 3 1 গুণ 3 অৰ্থাৎ 3 ৰ লগত 1 যদি পূৰণ কৰো তেতিয়া হলে 93 পাও ঠিক আছে আমি কি লিখিব পাৰো 3 পূৰণ 21 যেটো উৎপাদকৰ সংখ্যা 4টা পাই গলো এটো কি সংখ্যা হ'ব উৎপাদকৰ সংখ্যা যেটো 4টা এটো কি সংখ্যা হ'ব 93 টো যৌগিক সংখ্যা হ'ব 93 পিছত আমি পাও 57 টো তোমালোকে চোৱাচোন 97 টো কি সংখ্যা আমি 1 into 57 লিখিব পাৰো হয়নে তাৰ পিছত 2 লগত কিবা সংখ্যা পূৰণ কৰি 57 পাম নে নাপাও 3 লগত নাপাও নেপাম চোৱাচোন 3 লগতো নাপাও নেক্সট চোৱাচোন 3 লগত পাম কি জানি চোৱাচোন চোৱা এনেকৈ কৰিব পাৰা যেনে 3 1 গুণ 3 পাছত 3 গলে 2 ৰল 27 হল হয়নে 3 9 গুণ 27 অৰ্থাৎ 19 3 গুণ কিমান হয় 97 হয় ঠিক আছে পূৰণ কৰি চাব পাৰা 19 into 3 9 3 গুণ 27 ৰ খাৰ আতে গল 2 3 1 গুণ 3 3 দিয়ে 5 অৰ্থাৎ 19 3 গুণ ঠিক আছে 3 পূৰণ 19 আমি লিখিব পাৰো গতিকে উৎপাদকৰ সংখ্যা দুটাতকৈ যেটো আমি অধিক পালো এটো কি সংখ্যা হৈ যাব যৌগিক সংখ্যা হ'ব আগৰছো বুজি পালা 57 টো কি সংখ্যা হ'ব যৌগিক সংখ্যা হ'ব তেছৱা নেক্সট চাও হা 63 টো চোৱা 3 ৰে যাব কাৰণ চোৱা 1 into 63 লিখিব পাৰো 1 into 63 লিখিলো নেক্সট চোৱা 63 ৰে যাব যেনে চোৱা 3 2 গুণ 6 3 1 গুণ 3 অৰ্থাৎ 21 3 গুণ কিমান হ'ব 61 হ'ব আৰু উৎপাদকৰ সংখ্যা কি পালো দুটাতকৈ অধিক পালো গতিকে 63 টো কি হ'ব যৌগিক সংখ্যাই হ'ব নেক্সট চোৱা 65 টো কি সংখ্যা হ'ব চোৱা 65 টো কি হ'ব চোৱা 65 টো যদি আমি কৰি চাও 1 into 65 টো আমি লিখিব পাৰিমে হয়নে 1 into 65 নেক্সট চোৱা 5 into চোৱা 5 5 1 গুণ চোৱা 65 যদি আমি 5 1 কৰি চাও 5 1 গুণ 5 6 5 গলে 1 ৰল সেই 1 টো 5 ললে 15 হৈ গল 5 3 গুণ 15 অৰ্থাৎ 13 ৰ লগত যদি তোমালোকে 5 পূৰণ কৰি চোৱা 13 5 গুণ কিমান হ'ব 65 হ'ব অৰ্থাৎ 5 পূৰণ 13 আমি লিখিব পাৰো যেটো চোৱা উৎপাদক 4টা 1 2 3 4টা বৰ্তমান পালে হয়নে গতিকে বাকিখিনি আৰু আমি উৎপাদক পাম না নাপাম কৰি চোৱাৰ কোনো প্ৰয়োজন নাই দুটাতকৈ অধিক পাওয়া মানে কি হয় এটো যৌগিক সংখ্যা বুলি আমি গম পাই গল গতে 65 টো আমি ইয়াতে লিখি দিম ঠিক আছে নেক্সট হয় 19 টো কি সংখ্যা হ'ব 19 টো মৌলিক সংখ্যা হ'ব কিহৰ কাৰণে মৌলিক সংখ্যা হ'ব কাৰণ 1 ৰ লগত আমি 19 পূৰণ কৰিব পাৰো হয়নে আন কোনো সংখ্যাৰ লগত অৰ্থাৎ আন দুটা সংখ্যা পূৰণ কৰি আমি 19 নাপাও গতিকে 19 টো কি সংখ্যা হ'ব 19 টো হৈ যাব মৌলিক সংখ্যা সৰি 19 লিখিব লাগিছিল এটো 19 ঠিক আছে 19
নেক্সট চোৱা 18 18 টো কি হ'ব 80 টো যৌগিক সংখ্যা হ'ব কিহৰ কাৰণে চোৱা 1 * 18 লিখিব পাৰো নে নেক্সট চোৱা 2 * 9 লিখিব পাৰো 2 9 গুণ 18 হয় আৰু এটা দুটা তিনিটা চাৰিটা উৎপাদক পাই গলো চাৰিটা উৎপাদক পালে কি হ'ব এটো যৌগিক সংখ্যা হ'ব অৰ্থাৎ 18 টো হৈ গল যৌগিক সংখ্যা নেক্সট চোৱা 37 টো কি হ'ব 37 টো হ'ব মৌলিক সংখ্যা তোমালোকে 37 এর উৎপাদক মাত্র দুটাই পাবা ঠিক আছে এতিয়া নেক্সট চাওহা আৰু ৰৈ গল 87 টো কি হ'ব চোৱা এতিয়া 87 টো মৌলিক হ'ব নে যৌগিক হ'ব তো চোৱা 1 * 87 লিখিব পাৰো 2 লগত কি অপূৰণ কৰি 87 পাম জানো না পাও 3 লগত পাম নে চোৱাচোন 87 টো আমি কৰি চাও 1 * 87 2 লগত আমি নাপাও 3 লগত চোৱাচোন 3 দুগুণ 6 18 গলে 2 রল 27 হল 3 9 গুণ কিমান হৈ গল 27 ঠিক আছে অৰ্থাৎ 29 পূৰণ 3 ঠিক আছে মানে 29 হল 3 পূৰণ কৰি চাব পাৰা 9 3 গুণ 27 হল 7 হাতে গল 2 3 দুগুণ 6 6 2 8 87 হৈ গল হয়নে অৰ্থাৎ 3 * 29 আমি লিখিব পাৰো যেহেতু যোৱা উৎপাদক আমি 4টা পাই গলো গতিকে এটো কি সংখ্যা হ'ব 87 টো কি সংখ্যা হ'ব 87 টো যৌগিক সংখ্যা হ'ব ঠিক আছে 87 টো আমি ইয়াতে লিখি দিলো এতিয়া আমি নেক্সট টো চাম তোমালোকে মনোযোগৰে চাবা আশা কৰিছো তোমালোকে বুজি পাইছা কেনেকুৱা ধৰণে উলিয়াবলে লাগে নেক্সট 96 আছে 96 চোৱা এককৰ স্থানত যেটো 6 আছে ঠিক আছে গতিকে 1 * 96 টো লিখিব পাৰো কাৰণ এককৰ স্থানত 6 থাকিলে 2 এর সম্পূৰ্ণৰূপে হৰণ যাবই গতিকে হয়নে গতিকে এটো কি সংখ্যা হ'ব যৌগিক সংখ্যা হ'ব 96 টো ঠিক আছে ইয়াতে তোমালোকে যৌগিক সংখ্যাতে লিখিবা 96 নেক্সট চোৱা আৰু 88 আছে 88 টো চোৱা 2 এর হৰণ যাবই কাৰণ চোৱা 1 * 88 আমি লিখিবই পাৰো 2 ৰেও যাব চোৱা 2 * 44 হ'ব ঠিক আছে 2 * কিমান হ'ব চোৱা 2 * 44 44 কাৰণ চোৱা 88 ক চোৱা 2 4 গুণ 8 2 4 গুণ 8 অৰ্থাৎ 44 * 2 88 যেহেতু চোৱা এটো হৈ গল এটা 88 টো আমি কি লিখিব পাৰো 88 টো আমি যৌগিক সংখ্যাত লিখিব পাৰো নেক্সট চোৱা 25 টো কি হ'ব যৌগিক সংখ্যাই হ'ব কি হ'ব চোৱা 25 টো তোমালোকে চোৱা 1 * 25 হয়নে নেক্সট চোৱা 5 * 5 আৰু উৎপাদকৰ সংখ্যা আমি 4টা পাই গলো অৰ্থাৎ 25 টো হৈ গল ঠিক আছে নেক্সট চোৱা 47 টো মৌলিক সংখ্যা হ'বনে তোমালোকে চোৱাচোন 47 টো মৌলিক সংখ্যা হ'বনে যৌগিক সংখ্যা হ'ব 47 টো কি সংখ্যা হ'ব তোমালোকে চোৱা আমি যদি 47 ৰ আমি উৎপাদক উলিয়াবলৈ চেষ্টা কৰো চোৱা 47 1 * 47 লিখিব পাৰো নে নিশ্চয় পাৰো নেক্সট চোৱা 2 ৰ লগত কিবা পূৰণ কৰি 47 পাম নে নাপাও 3 ৰ লগত পাম জানো 3 ৰ লগত পাম নে 3 ৰ লগতো আমি নাপাও নেক্সট 4 ৰ লগত পাম জানো 4 ৰ লগতো নাপাও 5 ৰ লগত পাম নে নাপাও 6 ৰ লগত নাপাও 7 ৰ লগত নাপাও 8 ৰ লগতো নাপাও 9 ৰ লগতো নাপাও 10 ৰ লগতো নাপাও গতিকে উৎপাদক যেটো মাত্ৰ দুটা গতিকে 47 টো কি সংখ্যা হৈ যাব 47 টো হৈ যাব মৌলিক সংখ্যা আগৰ যে বুজি পালা একেটা হৈছে মৌলিক সংখ্যা 23 61 তাৰ পিছত চোৱা 97 19 37 47 ঠিক আছে আৰু এই গুটে কেইটা হৈছে যৌগিক সংখ্যা এইবিলাক হৈছে যৌগিক সংখ্যা আগৰ যে বুজি পাইছা ধুনিয়াকে কেনেকে আমি উলিয়ালো তোমালোকে ইয়াৰ আগৰ ভিডিওসমূহ তোমালোকে চাবা ঠিক আছে কেৱল তোমালোকে এই ভিডিওটো চালে নহব ইয়াৰ আগত যে লেসন 1 অৰ অনুশীলনী 1 অনুশীলনী 2 ঠিক আছে সেইখিনি যিখিনি ভিডিও আপলোড কৰিছিলো সেইখিনি ধুনিয়াকে তোমালোকে চাব লাগিব তেতিয়া তোমালোকে পাৰিবা ঠিক আছে এটা চোৱা নেক্সট কাক বলে লিখিব দিছে আৰু উদাহৰণ উদাহৰণ দিবলে দিছে যুগ্ম সংখ্যা বলে অযুগ্ম সংখ্যা বলে মৌলিক সংখ্যা বলে যৌগিক সংখ্যা বলে নিখুঁত সংখ্যা কি হয় যজা মৌলিক সংখ্যা কি হয় এইবিলাক কি হয় সুধিছে লগতে দুটাকে উদাহৰণ দিবলে দিছে গলে কি হয় ধুনিয়াকে বুজি লোৱা ঠিক আছে এই লগতে এইখিনি তোমালোকে মুখস্থ কৰিবলৈ চেষ্টা কৰিবা এতিয়া চোৱা মই তোমালোক ইয়াৰে আনসাৰখিনি কৰি দিম চোৱা তোমালোকে মনোযোগেৰে চাবা তেতিয়া তোমালোকে ধুনিয়াকে বুজি পাবা ঠিক আছে এতিয়া চোৱা 3 নম্বৰ উত্তৰ যুগ্ম সংখ্যা লিখি দিছো যুগ্ম সংখ্যাক ইংলিশত কি বুলি কোৱা হয় ইংলিশত মনত ৰাখিবা ইভেন নম্বৰ আৰু যুগ্ম সংখ্যাক অড নম্বৰ বুলি কোৱা হয় এতিয়া যুগ্ম সংখ্যা বুলি চোৱা কাক বলে মানে বিভিন্ন ধৰণে লিখিব পাৰা তেনে মই মানে এনেকৈ কৈছিলো অলপ আগত যে যিবিলাক সংখ্যাৰ একৰ স্থানত 0 2 4 6 8 থাকে সেইবিলাক যুগ্ম সংখ্যা তোমালোকে তেনেকৈ নকৰি এনেকৈ লিখিব পাৰা যে যি সংখ্যা 2 এৰে সম্পূৰ্ণ ভাগ না যায় তাক যুগ্ম সংখ্যা বোলে অৰ্থাৎ যি সংখ্যাক 2 এৰে হৰণ কৰিলে
সম্পূৰ্ণৰূপে ভাগ নাযায় নহয়, সম্পূৰ্ণৰূপে ভাগ যায়। ঠিক আছে, যি সংখ্যা 2ৰে হৰণ কৰিলে সম্পূৰ্ণৰূপে ভাগ যায়। ভাগ যায় মানে কি হয়? হৰণ যায়। য'ত মানে হৰণ কৰিলে ভাগশেষ নৰয়, তাক কি বুলি কোৱা হয়? যুগ্ম সংখ্যা বুলি কোৱা হয়। এতিয়া যুগ্ম সংখ্যা কোনবিলাক? আমি জানো যিবিলাক সংখ্যাৰ একৰ স্থানত 0, 2, 4, 6, 8 থাকে, অৰ্থাৎ 2টো কি হ'ব? 2টো হ'ব যুগ্ম সংখ্যা। 2টো যুগ্ম সংখ্যা কিয় হ'ব? কাৰণ চোৱা, 2ক যদি আমি 2ৰে হৰণ কৰো, 2 1 গুণ 2 ভাগশেষ ৰ'ল জানো? ভাগশেষ 0 ৰ'ল, হয়নে? নেক্সট একেধৰণে চোৱা, অন্য এটা 18, 18টো যুগ্ম সংখ্যা। কিহৰ কাৰণে? কাৰণ ইয়াক যদি 2ৰে হৰণ কৰো, চোৱা 2 9 গুণ 18, ভাগশেষ ৰৈ নাযায়, 0 ৰৈ যায়। অৰ্থাৎ 0 ৰৈ যোৱা মানে কি? 2ৰে সম্পূৰ্ণৰূপে ভাগ গ'ল। ঠিক আছে, সেইকাৰণে ইয়াক যুগ্ম সংখ্যা বুলি কোৱা হয়। গতিকে এনেকে লিখি ল'ব পাৰা। এতিয়া নেক্সট আমি চাওঁ আহা, অযুগ্ম সংখ্যানো কাক কয়? অড নাম্বাৰ। তোমালোকে চোৱা, যি সংখ্যা 2ৰে সম্পূৰ্ণৰূপে ভাগ নাযায় তাক অযুগ্ম সংখ্যা বুলি কোৱা হয়। বা যিবিলাক সংখ্যাৰ একৰ স্থানত 1, 3, 5, 7 আৰু 9 থাকে, তেনেবোৰ সংখ্যাক অযুগ্ম সংখ্যা বোলে। ঠিক আছে, এতিয়া চাবা অযুগ্ম সংখ্যা। এতিয়া চোৱা, 3টো কি অযুগ্ম সংখ্যা হ'ল? যিবিলাক সংখ্যা 2ৰে সম্পূৰ্ণৰূপে ভাগ নাযায় তেনেবোৰক কি বুলি কোৱা হয়? তেনেবোৰক অযুগ্ম সংখ্যা বোলে। এতিয়া 3টো কি অযুগ্ম সংখ্যা হ'ল? চোৱা, এতিয়া 3ক যদি আমি 2ৰে হৰণ কৰো, ঠিক আছে, এতিয়া 3 2ৰে যদি হৰণ কৰো, 2 1 গুণ 2, 1 ৰৈ যাব, আৰু ভাগশেষ ৰৈ গ'ল। ভাগশেষ ৰৈ যাব মানে কি? এইটো সম্পূৰ্ণৰূপে ভাগ নগ'ল, সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰিলো। গতিকে যিবিলাক সংখ্যাক 2ৰে হৰণ কৰিলে সম্পূৰ্ণৰূপে ভাগ নাযায়, ভাগশেষ ৰৈ যায়, তেনেবোৰ সংখ্যাকে অযুগ্ম সংখ্যা বুলি কোৱা হয়। 3, 7, 9, ঠিক আছে, 11, 13, 15, এইবিলাক কি হয়? এইবিলাক হৈছে অযুগ্ম সংখ্যা। আশা কৰিছো বুজি পাইছা। এতিয়া আমি নেক্সট চাম, মৌলিক সংখ্যানো কাক কয়? মৌলিক সংখ্যা কাক কয়? চোৱা, যি সংখ্যাৰ কেৱল 1 আৰু নিজে এই দুটা উৎপাদক থাকে তাকে মৌলিক সংখ্যা বোলে। তোমালোকে এনেকৈ লিখিব পাৰা, যিবিলাক সংখ্যাৰ উৎপাদকৰ সংখ্যা মাত্ৰ 2টা, সেইবিলাক সংখ্যা কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। মই এবাৰ ৰিপিট কৰি কৈছো, তোমালোকে লিখি ল'ব পাৰা যে যিবিলাক সংখ্যাৰ উৎপাদকৰ সংখ্যা মাত্ৰ 2টা, তেনেবোৰ সংখ্যাক মৌলিক সংখ্যা বোলে। ঠিক আছে, চোৱা এতিয়া আমি ইয়াত লিখিছো 5 আৰু 11। এতিয়া 5 আৰু 11 মৌলিক সংখ্যা কিয় হ'ল? চোৱা, 5ৰ যদি আমি উৎপাদক উলিয়াও, আমি 1 পূৰণ 5 লিখিব পাৰো, হয়নে? আন দুটা সংখ্যা পূৰণ কৰি আমি 5 নাপাওঁ। 2ৰ লগতো নাপাওঁ পূৰণ কৰি 5, 3ৰ লগতো নাপাওঁ, 4ৰ লগতো নাপাওঁ, 5ৰ লগতো 5। আমি কেৱল 1 পূৰণ কৰিহে পাম। অৰ্থাৎ উৎপাদক কেইটা পালো? মাত্ৰ 2টা পালো, 1 আৰু 5। গতিকে যিবিলাক সংখ্যাৰ কেৱল 1 আৰু নিজে এই দুটা উৎপাদক থাকে, গতিকে 1 আৰু যিটো উৎপাদক উলিয়াইছো সেইটো নিজে, গতিকে এই দুটা উৎপাদক থাকে, তেনেকুৱা সংখ্যা কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। গতিকে এইটো এনেধৰণে লিখি ল'ব পাৰিবা। এতিয়া আমি নেক্সট চাওঁ আহা, যৌগিক সংখ্যা কাক কয়? চোৱা, মৌলিক সংখ্যাক প্ৰাইম নাম্বাৰ বুলি কোৱা হয়, আৰু যৌগিক সংখ্যাক ইংলিছত কম্পজিট নাম্বাৰ বুলি কোৱা হয়, মনত ৰাখিবা। এতিয়া যৌগিক সংখ্যানো কাক বোলে সেয়া আমি চাওঁ আহাচোন। চোৱা, এতিয়া যি সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে তাক যৌগিক সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ যিবিলাক সংখ্যাৰ কি থাকে? দুটাতকৈ বেছি উৎপাদক থাকে। যিবিলাক সংখ্যাৰ উৎপাদকৰ সংখ্যা দুটাতকৈ বেছি বা দুটাতকৈ বেছি উৎপাদক থাকে, তাক কি বুলি কোৱা হয়? তাক যৌগিক সংখ্যা বোলে। উদাহৰণ হিচাপত 4 আৰু 12 কি হ'ব? যৌগিক সংখ্যা হ'ব। এতিয়া 4 আৰু 12 কিয় যৌগিক সংখ্যা হ'ব সেয়াও তোমালোকে জানিব লাগিব। এতিয়া চোৱা, 4 যদি তোমালোকে উৎপাদক উলিওৱা, 1 পূৰণ 4 লিখিব পাৰা, হয়নে? 2 পূৰণ 2 লিখিব পাৰা। অৰ্থাৎ ইয়াৰ উৎপাদক আমি কিমানটা পালো? 4টা উৎপাদক আমি পালো। অৰ্থাৎ যি সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে তাক কি বুলি কোৱা হয়? যৌগিক সংখ্যা বুলি কোৱা হয়। 4 যিহেতু দুটাতকৈ বেছি উৎপাদক আছে, গতিকে এইটো 4টো কি হ'ব? যৌগিক সংখ্যা। একেধৰণে 12ৰ উৎপাদকৰ সংখ্যা দুটাতকৈ বেছি, গতিকে 12টো কি হ'ব? যৌগিক সংখ্যা হ'ব। এতিয়া আমি নেক্সটটো চাওঁ আহা। নেক্সট অৰ্থাৎ ই নম্বৰটো, নিখুঁত সংখ্যানো কি হয়? ঠিক আছে, তোমালোকৰ বহুতে নিখুঁত সংখ্যা কি হয় নাজানা। এতিয়া চোৱা, তোমালোকৰ এইখিনি যে আছিল কাক বোলে, এই উদাহৰণ দিয়া তোমালোকৰ পৰীক্ষাত আহিব, এইটো গ্যাৰান্টি। ঠিক আছে, এইটো তোমালোকে ভালদৰে চাব লাগিব। নিখুঁত সংখ্যাক ইংলিছত পাৰফেক্ট নাম্বাৰ বুলি কোৱা হয়। কাক বোলে? চোৱা, যি সংখ্যাৰ নিজকে বাদ দি বাকী উৎপাদকবোৰ যোগ কৰিলে সেই সংখ্যাই হয়, তাকে নিখুঁত সংখ্যা বোলে। কি কৈছে চোৱা, এইটো মনোযোগ দি চাবা, একেবাৰে সহজ হয়। ঠিক আছে, কাৰণ তোমালোকে বহুতে টান পোৱা, কিন্তু এইটো একেবাৰে সহজ হয়। কেৱল তোমালোকে সূত্ৰটো মনত ৰাখিবা, বা কাক বোলে এইটো মনত ৰাখিবা। কি কৈছে চোৱা, নিখুঁত সংখ্যা পাৰফেক্ট নাম্বাৰ, অৰ্থাৎ যি সংখ্যাৰ নিজক বাদ দি বাকী উৎপাদকবোৰ যোগ কৰিলে সেই সংখ্যাটোৱে হয়, তাকে নিখুঁত সংখ্যা বোলে। যেনে চোৱা, 6ৰ যদি আমি উৎপাদক উলিয়াও, আমি 1 পূৰণ 6 লিখিব পাৰো, হয়নে? 2 পূৰণ 3 লিখিব পাৰো, আৰু বেলেগ দুটা পূৰণ কৰি আমি 6 পাম জানো? নাপাওঁ। গতিকে ইয়াক কি কৈছে? যি সংখ্যাৰ নিজকে বাদ দি, অৰ্থাৎ এই 6টোক বাদ দি, এই 6টোক যদি বাদ দি বাকী যিকেইটা উৎপাদক আছে, বাকী উৎপাদক আমি কি পালো? 6টোক বাদ দি বাকী উৎপাদক পালো 1, 2 আৰু 3, 1, 2 আৰু 3। গতিকে নিজক বাদ দি বাকী উৎপাদকবোৰ যদি যোগ কৰা হয়, এখানে মই যোগ চিন দিছো, যদি যোগ কৰা হয়
সেই সংখ্যাটো যদি পোৱা হয় ঠিক আছে যোগ কৰি যদি সেই সংখ্যাটো পাওঁ তাক কি বুলি কোৱা হয় নিখুঁত সংখ্যা বোলে অৰ্থাৎ উৎপাদক উলিয়াৰ পিছত এই যেটো 6 আছে এইটোক বাদ দি বাকি যিকেইটা পালো যেনে ইয়াক 2 আৰু 3 পালো এটা যোগ কৰি দিয়া 1 ৰ লগত 2 যোগ কৰি 3 3 ৰ লগত 3 যোগ কৰিলে 6 অৰ্থাৎ এই 6টোই আমি পালো গতিকে এইটো কি বুলি কোৱা হয় নিখুঁত সংখ্যা বুলি কোৱা হয় তোমালোকে এবাৰ হয়তো বুজি নাপাবা ঠিক আছে যেটো সৰু ল'ৰা ছোৱালী তোমালোকে পিছত আৰু এবাৰ ধুনিয়াকে চাই লবা একে ধৰণে মই তোমালোক 28 টো কিয় নিখুঁত সংখ্যা হল হেয়াও তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছো বুজাই দিবৰ কাৰণে বা বুজি পাবৰ কাৰণে তোমালোকে 28 ৰ উৎপাদক উলিয়াবলৈ লাগিব চেষ্টা কৰা উৎপাদক উলিয়াবৰ কাৰণে আমি চোৱা 1 পূৰণ 28 লিখিব পাৰো হয়নে 2 পূৰণ 14 লিখিব পাৰো 2 ৰ লগত 14 পূৰণ কৰিলে 28 পোৱা যায় নেক্সট চোৱা 3 ৰ লগত 3 পূৰণ কৰিলে 28 পাম নে 3 ৰ লগত অনু সংখ্যা পূৰণ কৰিলে 28 নাপাও হয়নে নেপাম চোৱাচোন নাপাও 4 ৰ লগত আমি পাম 4 7 গুণ 28 হয় হয়নে 4 পিছত 5 পাও 5 ৰ লগত কিবা পূৰণ কৰি 28 পাম নে নাপাও 6 ৰ লগত নাপাও 7 ৰ লগত 4 পূৰণ কৰিলে 28 পাম কিন্তু 4 7 গুণ লিখিলো নহয় গতিকে 7 4 গুণ আৰু নিলিখো একেই কথা হয়নে গতিকে চোৱা নেক্সট 8 ৰ লগত কিবা পূৰণ কৰি 28 পাম নে নাপাও 9 ৰ লগতো নাপাও 10 ৰ লগতো নাপাও গতিকে এইকেইটা হৈছে ইয়াৰ উৎপাদক আমাক কি কৈছিল যে নিখুঁত সংখ্যা হবৰ কাৰণে কি হ'ব লাগিব যে উৎপাদক উলিয়াৰ পিছত যেটো সংখ্যাৰ উৎপাদক উলিয়া হৈছিল এইটোক বাদ দি বাকি যিকেইটা আছিল যেনে 1 আছিল 2 আছিল 4 আছিল 7 আছিল আৰু 14 আছিল এই কেইটাৰ যদি টোটাল যোগফলটো আমি এই 28 টো পাও তেতিয়া হলে এই সংখ্যাটো কি হ'ব এই সংখ্যাটো নিখুঁত সংখ্যা হ'ব এটা যোগ কৰা 1 ৰ লগত 2 যোগ কৰিলে 3 3 ৰ লগত 4 যোগ কৰিলে 3 4 7 7 ৰ লগত 7 যোগ কৰিলে 14 14 ৰ লগত যদি 14 যোগ কৰিছোৱা তেতিয়া হলে তোমালোকে 28 পাবা কিমান পালো 28 পালো অৰ্থাৎ এইটোই আমি পাই গলো ঠিক আছে গতিকে এইটো কি হ'ব পাৰফেক্ট নাম্বাৰ অৰ্থাৎ নিখুঁত সংখ্যা হ'ব একে ধৰণে আমি নেক্সট চাও হা জজা মৌলিক সংখ্যাক কয় টুইন প্ৰাইম নাম্বাৰছ কি হয় তোমালোকে মনোযোগেৰে চাবা এতিয়া চোৱা তোমালোকে কেৱল মনোযোগ দি চাবা নিশ্চয় ভালদৰে বুজি পাবা ঠিক আছে তোমালোকৰ যি কোনো প্ৰবলেম হলে আমাক জনাবা আমি ধুনিয়াকৈ তোমালোকৰ প্ৰবলেম বিলাক সলভ কৰি দিবলৈ চেষ্টা কৰিম ঠিক আছে চোৱা এতিয়া জজা মৌলিক সংখ্যা টুইন প্ৰাইম নাম্বাৰছ নো কি হয় চাবা দুটা মৌলিক সংখ্যাৰ পাৰ্থক্য 2 হলে সেই দুটা সংখ্যাক জজা মৌলিক সংখ্যা বোলে যেনে আমি মৌলিক সংখ্যা কি পাইছিলো 3 পাইছিলো 3 টো মৌলিক সংখ্যা 5 পাইছিলো 5 টো মৌলিক সংখ্যা হয়নে কাৰণ তোমালোক মই অলপত দেখুৱাই দিলো বা বুজাই দিলো যে মৌলিক সংখ্যা কেনেকৈ উলিয়াব লাগে গতি 3 আৰু 5 টো মৌলিক সংখ্যা হয় নে নহয় তোমালোকে ধুনিয়াকৈ নিজৰ বহিখনত উলিয়াই লবলৈ চেষ্টা কৰিবা এতিয়া চোৱা 3 আৰু 5 যেটো দুটাই মৌলিক সংখ্যা আৰু এই 5 ৰ পৰা যদি আমি 3 বিয়োগ কৰি দিও তেতিয়া হলে 2 পাও গতিকে এটো কি বুলি কোৱা হয় জজা মৌলিক সংখ্যা ঠিক আছে জজা নাথাকি তোমালোকৰ ধৰা ক্লাস 6 ত বা 7 ত তোমালোকৰ যমজ মৌলিক বুলি থাকিব পাৰে বা পৰীক্ষাত তোমালোক জজা নিদি যমজ মৌলিক সংখ্যা বুলিও দিব পাৰে গতিকে তোমালোকে এটো মনত ৰাখিবা একে ধৰণে চোৱা 17 আৰু 19 দুটাই মৌলিক সংখ্যা এটা 19 ৰ পৰা যদি আমি 17 বিয়োগ কৰো তেতিয়া হলে কিমান পাম তেতিয়া হলে আমি 2 পাম গতিকে ইয়াতো 2 পালো ইয়াতো বিয়োগ কৰোতে 2 পালো গতিকে দুটা মৌলিক সংখ্যাৰ যদি বিয়োগফল 2 হয় তেতিয়া হলে তাক জজা মৌলিক বা যমজ মৌলিক সংখ্যা বুলি কোৱা হয় আগৰছো ধুনিয়াকৈ তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট যিকেইটা প্ৰশ্ন আছিলে একেটাৰ আনসাৰখিনি উলিয়াবলৈ চেষ্টা কৰিম তোমালোকেও ধুনিয়াকৈ মনোযোগেৰে চাই যাবা ঠিক আছে এতিয়া চোৱা আমি 3 নম্বৰৰ আনসাৰখিনি উলিয়ালো এতিয়া 4 নম্বৰৰ পৰা আনসাৰ উলিয়াই কৰি দিবলৈ চেষ্টা কৰিম 4 নম্বৰ দিছিল 10 আৰু 20 ৰ মাজৰ অযুগ্ম সংখ্যাকেইটা লিখা কি দিছে একেবাৰে সহজ হয়নে কি কৈছে 10 আৰু 20 ৰ মাজৰ ঠিক আছে মনত ৰাখিবা 10 আৰু 20 ৰ মাজৰ বুলি কৈছে গতে 10 আৰু 20 টো আমি সম্পূৰ্ণভাৱে বাদ দিব লাগিব বাকি যিকেইটা মাজত ৰৈ গল সেই মাজৰ কেইটাৰ পৰা আমি অযুগ্ম সংখ্যাকেইটা বিচাৰি উলিয়াম এতিয়া চোৱা তোমালোক মই অযুগ্ম সংখ্যা আগবলে কৈ দিলো অলপ আগত আগৰছো তোমালোকৰ মনত ৰৈ গল তথাপিও এবাৰ কৈ দিছো যদি মনত হোৱা নাই তোমালোকে মনত ৰাখিবা যিবিলাক সংখ্যাৰ আগৰ স্থানত 1 3 5 7 আৰু 9 থাকে তেনেবোৰ সংখ্যাকে অযুগ্ম সংখ্যা বুলি কোৱা হয় আমাক কৈছে 10 আৰু 20 ৰ মাজৰ অযুগ্ম সংখ্যা হয়নে এতিয়া চোৱা 10 ৰ পিছত আমি কি পাও 11 12 13 14 15 16 17 18 19 হয়নে কাৰণ 10 আৰু 20 ৰ মাজৰ বুলি কৈছে 10 আৰু 20 লিখাৰ প্ৰয়োজন নাই আমাৰ কি হৈছিলে অযুগ্ম সংখ্যাকেইটা বাছি পৰিছে অযুগ্ম সংখ্যাৰ একক স্থানত কি থাকে 1 3 5 7 9 থাকে এই একক স্থানত যদি 5 3 বা 1 3 5 7 9 থাকে তেতিয়া অযুগ্ম সংখ্যা হয় গতিকে তোমালোকে চোৱা দেখোৱা 10 ৰ পিছত আমি কিমান পাও 11 একৰ স্থানত কি আছে 1 আছে 1 থাকিলে এটো কি সংখ্যা হ'ব অযুগ্ম সংখ্যা হ'ব ওতে 11 লিখি দিলো নেক্সট 11 ৰ পিছত 12 আছে 12 থাকিলে 12 একৰ স্থানত কি আছে 2 আছে 2 থাকিলে অযুগ্ম হ'ব জানো নহয় এটো লিখিব নালাগে ঠিক আছে এটো লিখিব নালাগে নেক্সট আমি 13 পাও 13 একৰ স্থানত কি আছে 3 আছে 3 থাকিলে এটো যুগ্ম সংখ্যা হ'ব নেক্সট 14 একৰ স্থানত 4 আছে 4 থাকিলে যুগ্ম হ'বনে অযুগ্ম হ'বনে নহয় ঠিক আছে
14 পিছত আমি কি পাব 15 15 অৱস্থানত 5 আছে 5 থাকিলে এটো অযুগ্ম সংখ্যা হ'ব ঠিক আছে নেক্সট 16 টো অযুগ্ম সংখ্যা নহয় কাৰণ একৰ স্থানত কি আছে 6 আছে 17 টো অযুগ্ম সংখ্যা হ'ব কিহৰ কাৰণে কাৰণ একৰ স্থানত কি আছে 7 আছে 18 টো অযুগ্ম সংখ্যা নহয় কাৰণ একৰ স্থানত কি আছে 8 আছে 19 টো অযুগ্ম সংখ্যা হ'ব কাৰণ একৰ স্থানত কি আছে 9 আছে গতিকে 10 আৰু 20 ৰ মাজৰ অযুগ্ম সংখ্যা কেইটা 11 13 15 17 আৰু 19 হ'ব তোমালোকে ওপৰখিনি লিখাৰ কোনো প্ৰয়োজন নাই তোমালোকে বুজি পাবৰ কাৰণে মই এইখিনি ধুনীয়াকে লিখি দিছো ঠিক আছে আই কৰিছো বুজি পালা এটো হৈছে ইয়াৰে আনসাৰ আই কৰিছো বুজি পাইছা হয়নে যদি বুজি পোৱা নাই আমাক জনাবলৈ নাপাহৰিবা আমি চেষ্টা কৰিম আকৌ বুজাই দিবৰ কাৰণে ঠিক আছে নেক্সট চাও আমি এটা বি নম্বৰৰ সলিউশনটো উলিয়াবলৈ চেষ্টা কৰো ঠিক আছে তোমালোকে চোৱা বি নম্বৰৰ সলিউশন উলিয়াবলৈ চেষ্টা কৰিম চোৱা এতিয়া বি নম্বৰত আমাক কিমান দিছে 40 ৰ পৰা 60 লৈকে যুগ্ম সংখ্যা কেইটা লিখা 40 ৰ পৰা 60 লৈকে যুগ্ম সংখ্যাৰ একৰ স্থানত মনত ৰাখিবা কি থাকে 0 থাকে 2 4 6 8 এইকেইটা থাকে যুগ্ম সংখ্যাৰ একৰ স্থানত ঠিক আছে 0 2 4 6 যদি 8 থাকে একৰ স্থানত তেতিয়া হলে সো আমাৰ এবাৰ লিখি দিছো 0 2 4 6 8 এইকেইটা যদি থাকে একৰ স্থানত তেতিয়া হলে এটো যুগ্ম সংখ্যা হ'ব এতিয়া 40 ৰ পৰা 60 লৈকে যুগ্ম সংখ্যা কেইটা লিখিব দিছে 40 ৰ পৰা আমি কি পাম 41 41 ৰ একৰ স্থানত 1 আছে গতে যুগ্ম নহয় 42 ৰ একৰ স্থানত 2 আছে গতিকে 42 টো যুগ্ম সংখ্যা হ'ব 43 ৰ একৰ স্থানত 3 আছে যুগ্ম সংখ্যা নহয় 44 ৰ একৰ স্থানত কি আছে 4 আছে 4 থাকিলে এটো যুগ্ম সংখ্যা হ'ব ঠিক আছে নেক্সট 45 ৰ একৰ স্থানত 5 আছে গতে যুগ্ম নহয় 46 টো যুগ্ম হ'ব বা তোমালোকে এটা এটা ঘৰ এৰি দিব পাৰা যেনে 46 ৰ পৰা 47 আছে 47 টো অযুগ্ম 48 টো যুগ্ম নেক্সট 50 টো যুগ্ম নেক্সট 52 টো যুগ্ম নেক্সট 54 যুগ্ম নেক্সট 56 যুগ্ম নেক্সট 58 টো যুগ্ম বহুতো ছাত্ৰ ছাত্ৰীয়ে নেক্সট শেষত আকৌ 60 টো লিখি দিয়ে 60 টো লিখে 60 টো মানকে লিখিব নালাগে ইয়াৰ কাৰণে নালাগে আৰু 40 আৰু পৰা 60 লৈকে যিকেইটা যুগ্ম আছে ঠিক আছে সেইকেইটাহে আমাক লিখিবলৈ কৈছে গতিকে এইখিনি লিখিলে তোমালোকৰ হৈ যাব প্ৰত্যেকটো সংখ্যাৰ একৰ স্থানবিলাক চোৱা 0 2 4 6 নাইবা 8 আছে হয়নে মানে ভালদৰে চাওচোন 0 2 4 6 বা 8 আছে এতিয়া নেক্সট চোৱা সি নম্বৰ 1 আৰু 20 ৰ মাজৰ মৌলিক সংখ্যা কেইটা লিখা এতিয়া চোৱা 1 আৰু 20 ৰ মাজৰ মৌলিক সংখ্যা লিখিব দিছে মৌলিক সংখ্যা কাক কয় কিয় কয় বা মৌলিক সংখ্যা কেনেকৈ উলিয়াব লাগে মই আগতে ধুনীয়াকৈ ভিডিও আপলোড কৰি দিছিলো হয়নে যদি তোমালোকৰ ইয়াৰ ৰিলেটেড কিবা ডাউট ৰৈ আছে তোমালোকে আমাক জনাবা মৌলিক সংখ্যাৰ ৰিলেটেড মই অন্য এটা সম্পূৰ্ণ মানে এটা ভিডিওত কেৱল মৌলিক সংখ্যা কি হয় কেনেকৈ হয় 1 ৰ পৰা 20 লৈকে কোন কেইটা মৌলিক সংখ্যা গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া চোৱা 1 আৰু 20 ৰ মাজৰ মৌলিক সংখ্যা সুধিছে সদায় মনত ৰাখিবা এই যেটো 1 আছে 1 টো মৌলিক সংখ্যাও নহয় আৰু যৌগিক সংখ্যাও নহয় ঠিক আছে 1 টো কি নহয় 1 টো কি নহয় 1 টো মৌলিক সংখ্যাও নহয় আৰু যৌগিক সংখ্যাও নহয় দেখৰ পিছত 2 পাও একৰ পিছত আমি কি পাও 2 2 টো মৌলিক সংখ্যা হবনে হ'ব যুগ্ম মৌলিক সংখ্যা 2 2 ৰ পিছত 3 মৌলিক সংখ্যা 4 টো মৌলিক নহয় 5 টো মৌলিক সংখ্যা হ'ব 7 টো মৌলিক সংখ্যা নেক্সট 8 মৌলিক সংখ্যা নহয় 9 নহয় নেক্সট 10 নহয় নেক্সট 11 টো মৌলিক সংখ্যা হ'ব 13 মৌলিক সংখ্যা হ'ব নেক্সট 17 টো মৌলিক সংখ্যা হ'ব আৰু 19 টো মৌলিক সংখ্যা হ'ব ঠিক আছে এইকেইটা হৈছে 1 আৰু 20 ৰ মাজত থকা মৌলিক সংখ্যা 2 3 5 7 11 13 17 আৰু 19 এতিয়া আমি নেক্সট ডি নম্বৰটোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰিম 20 আৰু 30 ৰ মাজৰ মৌলিক সংখ্যা কেইটা লিখা 20 আৰু 30 ৰ মাজৰ বুলি কৈছে হয়নে এটা চোৱা মাজৰ বুলি ক'লে 20 ৰ পিছত আমি 21 পাও 21ক চোৱা আমি 1 পূৰণ 21 লিখিব পাৰো 3 7 গুণ 21 লিখিব পাৰো হয়নে অৰ্থাৎ 4টা উৎপাদক পালো এটো মৌলিক সংখ্যা নহব নেক্সট আমি 22 পাও 22 ৰ চোৱা 1 পূৰণ 22 লিখিব পাৰো আমি পাৰোনে নিশ্চয় পাৰো 1 পূৰণ 22 লিখিব পাৰো আৰু 11 দুগুণ বা 2 11 গুণ 22 লিখিব পাৰো গতিকে 22 টো মৌলিক সংখ্যা নহব 22 ৰ পিছত আমি পাও 30 23 টো মৌলিক সংখ্যা হ'ব কিহৰ কাৰণে হ'ব কাৰণ চোৱা আমি 1 পূৰণ 23 লিখিব পাৰো আন দুটা সংখ্যা পূৰণ কৰি আৰু 23 নাপাও 23 টো মৌলিক সংখ্যা হৈ গল 23 ৰ পিছত আমি পাও 24 24 টো মৌলিক সংখ্যা নহয় কিয় নহয় কাৰণ 1 পূৰণ 24 লিখিব পাৰো আৰু 4 6 গুণ 24 আমি লিখিব পাৰো গতিকে এটো মৌলিক সংখ্যা নহব 24 ৰ পিছত আমি 25 পাও 25 ৰ চোৱা 1 পূৰণ 25 লিখিব পাৰো আৰু 5 5 গুণ 25 আমি লিখিব পাৰো গতিকে এটো মৌলিক সংখ্যা নহব 26 টো চোৱা 1 পূৰণ 26 লিখিব পাৰো আৰু 13 দুগুণ বা 2 13 গুণ 24 লিখিব পাৰো 26 টো নহয় 27 টো মৌলিক সংখ্যা নহয় কিয় নহয় কাৰণ 1 পূৰণ 27 আৰু 3 9 গুণ 27 ঠিক আছে
নেক্সট 28 টো মৌলিক নহয় ইয়াৰ কাৰণে কাৰণ 1 পূৰণ 28 আৰু 2 14 গুণ 28 হয় 29 টো মৌলিক সংখ্যা হ'বনে নিশ্চয় হ'ব কাৰণ 29 1 পূৰণ 29 লিখিব পাৰো আন দুটা সংখ্যা পূৰণ কৰি আমি আৰু 29 নাপাও গতিকে 20 আৰু 30 ৰ মাজৰ মৌলিক সংখ্যা হ'ব 23 আৰু 29 আগৰজো ধুনিয়াকৈ তোমালোকে বুজি পালা এনেকুৱা ধৰণে তোমালোকে আনসাৰ বিলাক উলিয়াবলে লাগিব নেক্সট তোমালোকে ইয়াৰে যেটো সম্পূৰ্ণ ভিডিও হট কোৱেশ্চন নম্বৰ 5 ৰ পৰা গুটেইখিনি সলিউশন তোমালোকে আমাৰ এপত পাবা যদি এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা ইয়াৰ এতিয়া যদি কিবা কোৱেশ্চন আছে আমাক সুধিবলৈ নাপাহৰিবা তোমালোকৰ আমাৰ WhatsApp নম্বৰটো লিখি দিছো তাৰ তোমালোকে আমাক কন্টাক্ট কৰিবা ঠিক আছে WhatsApp নম্বৰটো লিখি লোৱা 99541745571 এই নম্বৰটো তোমালোকে আমাক কন্টাক্ট কৰিবা অনলাইন ক্লাছৰ কাৰণে ঠিক আছে আৰু অনলাইন ক্লাছত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিওসমূহ পাবা লগতে তোমালোকে যেতিয়া ইচ্ছা তেতিয়া ভিডিওসমূহ চাব পাৰিবা কিবা নোৱাৰা থাকিলে আমাক যেতিয়া ইচ্ছা তেতিয়া তোমালোকে আমাক সুধিবলৈ পাৰিবা ঠিক আছে গতিকে এতিয়া তোমালোকে আমাক কন্টাক্ট কৰা এই নম্বৰটো অথবা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা